এয়া অসম জাতীয় পৰিষদৰ আজি কলা দিন হিচাপে তেখেতলোকে মই কমলক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। যিটো উদাসীনতা যে অসমক তেওঁলোকে গুৰুত্ব নিদিয়ে, এইটো কেন্দ্ৰৰ শাসকীয় চৰকাৰসমূহৰ কাৰ্যকলাপ ৪৭ চনৰ পিছত আমি দেখি আহিছোঁ। কিন্তু কথাটো হ'ল যে বিজেপিয়ে ভয়াৱহ কাণ্ড এইটো কাম কৰিলে যে বিজেপিয়ে জাতি মেটি ভাতি ৰক্ষা কৰাৰ সংকল্প লৈ শেষ শৰাইঘাট বুলি কৈ ৰাইজৰ আৱেগেৰে ভোট লৈ চৰকাৰ গঠন কৰি অসমীয়া জাতিৰ অস্তিত্ব বিনষ্ট কৰি ইমান দিনে অবৈধভাৱে আহি থকা বিদেশীক বৈধভাৱে অসমত প্ৰৱেশ কৰাৰ পথ মুকলি কৰি দিলে। গতিকে বিজেপিয়ে ৰাৱণ সদৃশ আচৰণ কৰিছে। সাধু সন্যাসীৰ ভেষ ধৰি সীতাক অপহৰণ কৰিছিল। এওঁলোকেও জাতি ৰক্ষাৰ সংকল্পৰ ৰাম নামাৱলীখন গাত লৈ অসমীয়া জাতিক নিশেষ কৰা ষড়যন্ত্ৰ কৰিলে আৰু অসমৰ লৈ অবৈধ বিদেশী অহাৰ পথটো বৈধভাৱে সুগম কৰি দিলে। গতিকে এই বিশ্বাসঘাতকতাৰ বাবে বিজেপি দল আৰু চৰকাৰ অসমৰ জনসাধাৰণৰ হৃদয়ত বিশ্বাসঘাতকৰ পতাকা সদায় চিহ্নিত হৈ যাব। এই কা আমি নামানো, কা বিৰোধ কৰিছোঁ, কা বাতিল হ'বই লাগিব। এয়া অসম জাতীয় পৰিষদৰ আজি কলা দিন হিচাপে তেখেতলোকে মই কমলক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। যিটো উদাসীনতা যে অসমক তেওঁলোকে গুৰুত্ব নিদিয়ে, এইটো কেন্দ্ৰৰ শাসকীয় চৰকাৰসমূহৰ কাৰ্যকলাপ ৪৭ চনৰ পিছত আমি দেখি আহিছোঁ। কিন্তু কথাটো হ'ল যে বিজেপিয়ে ভয়াৱহ কাণ্ড এইটো কাম কৰিলে যে বিজেপিয়ে জাতি মেটি ভাতি ৰক্ষা কৰাৰ সংকল্প লৈ শেষ শৰাইঘাট বুলি কৈ ৰাইজৰ আৱেগেৰে ভোট লৈ চৰকাৰ গঠন কৰি অসমীয়া জাতিৰ অস্তিত্ব বিনষ্ট কৰি ইমান দিনে অবৈধভাৱে আহি থকা বিদেশীক বৈধভাৱে অসমত প্ৰৱেশ কৰাৰ পথ মুকলি কৰি দিলে। গতিকে বিজেপিয়ে ৰাৱণ সদৃশ আচৰণ কৰিছে। সাধু সন্যাসীৰ ভেষ ধৰি সীতাক অপহৰণ কৰিছিল। এওঁলোকেও জাতি ৰক্ষাৰ সংকল্পৰ ৰাম নামাৱলীখন গাত লৈ অসমীয়া জাতিক নিশেষ কৰা ষড়যন্ত্ৰ কৰিলে আৰু অসমৰ লৈ অবৈধ বিদেশী অহাৰ পথটো বৈধভাৱে সুগম কৰি দিলে। গতিকে এই বিশ্বাসঘাতকতাৰ বাবে বিজেপি দল আৰু চৰকাৰ অসমৰ জনসাধাৰণৰ হৃদয়ত বিশ্বাসঘাতকৰ পতাকা সদায় চিহ্নিত হৈ যাব। এই কা আমি নামানো, কা বিৰোধ কৰিছোঁ, কা বাতিল হ'বই লাগিব। এয়া অসম জাতীয় পৰিষদৰ আজি কলা দিন হিচাপে তেখেতলোকে মই কমলক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। যিটো উদাসীনতা যে অসমক তেওঁলোকে গুৰুত্ব নিদিয়ে, এইটো কেন্দ্ৰৰ শাসকীয় চৰকাৰসমূহৰ কাৰ্যকলাপ ৪৭ চনৰ পিছত আমি দেখি আহিছোঁ। কিন্তু কথাটো হ'ল যে বিজেপিয়ে ভয়াৱহ কাণ্ড এইটো কাম কৰিলে যে বিজেপিয়ে জাতি মেটি ভাতি ৰক্ষা কৰাৰ সংকল্প লৈ শেষ শৰাইঘাট বুলি কৈ ৰাইজৰ আৱেগেৰে ভোট লৈ চৰকাৰ গঠন কৰি অসমীয়া জাতিৰ অস্তিত্ব বিনষ্ট কৰি ইমান দিনে অবৈধভাৱে আহি থকা বিদেশীক বৈধভাৱে অসমত প্ৰৱেশ কৰাৰ পথ মুকলি কৰি দিলে। গতিকে বিজেপিয়ে ৰাৱণ সদৃশ আচৰণ কৰিছে। সাধু সন্যাসীৰ ভেষ ধৰি সীতাক অপহৰণ কৰিছিল। এওঁলোকেও জাতি ৰক্ষাৰ সংকল্পৰ ৰাম নামাৱলীখন গাত লৈ অসমীয়া জাতিক নিশেষ কৰা ষড়যন্ত্ৰ কৰিলে আৰু অসমৰ লৈ অবৈধ বিদেশী অহাৰ পথটো বৈধভাৱে সুগম কৰি দিলে। গতিকে এই বিশ্বাসঘাতকতাৰ বাবে বিজেপি দল আৰু চৰকাৰ অসমৰ জনসাধাৰণৰ হৃদয়ত বিশ্বাসঘাতকৰ পতাকা সদায় চিহ্নিত হৈ যাব। এই কা আমি নামানো, কা বিৰোধ কৰিছোঁ, কা বাতিল হ'বই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।